মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইফালে মই মাছ বাচিবলৈ উলিয়াই লৈছোঁ। কি মাছ পিছে ধৰিব পাৰিছেনে? আপোনালোকৰ ফালে পিছে এই মাছবিধক কি মাছ বুলি কয়? আমি কিন্তু চেঙা মাছ বুলি কওঁ দেই। ভালদৰে কাটি বাছি ধুই লৈ নিমখ হালধি সানি ল'লোঁ। আজি ৰান্ধিম চেঙা মাছৰ জালুকীয়া। এইফালে ফ্ৰাই কৰি লৈছোঁ আৰু এইফালে মায়ে কাটি আছে আলু নহৰু, কাৰণ মাছৰ লগত মই আলুও দিম। আলু প্ৰিয় মানুহ ৰাইজ। এইফালে মাছখিনি ফ্ৰাই কৰাৰ পিছত আলুখিনিও ফ্ৰাই কৰি ল'লোঁ ভালকৈ। আলু ফ্ৰাই হয় মানে মই গ'লোঁ পিছফালে। এয়া আজি বিচনাৰ কাম চলিয়ে আছে। এইফালে আলুখিনি ফ্ৰাই হোৱাৰ পাছত এইবাৰ দিছোঁ আদা ৰচুনৰ পেষ্ট। অলপ গোটাকৈ থৈছোঁ, একেবাৰে মিহি কৰা নাই। তাৰপিছত দিছোঁ পানী। এয়া মায়ে বনাই আছে হাঁহ, যিহেতু অহা সপ্তাহত কিবা নিয়ম এটা কৰিব লাগিব। তাৰপিছত মই ল'লোঁ জালুক কেইটামান, সেয়া খুন্দি ল'লোঁ আৰু উতলা আঞ্জাখনত ভাজি থোৱা মাছ কেইটুকুৰা দি দিলোঁ। এইবিধ মাছ পিছে পুৰি পিটিকা কৰি অলপ নেমু চেপি দিলেও খাই ভাল লাগে। তাৰপাছত মই উতলি থাকোঁতে দিলোঁ এয়া ফিছ মছলা। এইটো অপশ্যনেল হয়, আপোনালোকে দিবও পাৰে নিদিবও পাৰে। বহুত বেছি মছলা মই ইউজ কৰা নাই, আদা ৰচুন দিয়ে বনাইছোঁ। ভালদৰে এবাৰ লৰাই ঢাকি দিলোঁ। তাৰপিছত এয়া অলপ দেৰিৰ পিছত ঢাকন খুলি দেখিছোঁ একদম বকবকাই উতলি আছে। এইবাৰ দিছোঁ জালুকৰ খুন্দাখিনি। আঞ্জাখন যিহেতু অলপ ডাঠকৈ ৰাখিম, এয়া মই আলুও ভাঙি দিলোঁ। অলপ দেৰি এনেকৈ উতলাৰ পাছত আমাৰ মাছৰ আঞ্জা ৰেডি। এইফালে বিচনাখনো প্ৰায় ৰেডিয়ে হ'লগৈ। সৰু সুৰা কাম দুটামান বাকী আছে। কাইলৈ মানে চাগে ৰঙে কৰিব। তেন্তে আজিলৈ আহিছোঁ, বাই।